নমস্কাৰ বন্ধু বান্ধৱীসকল NB এডুটেক চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজিৰ যিখিনি হাইলাইটেড মেটাৰটো আপোনালোকে গম পাইছে NISৰ আজি শুনানি আছিলে। সো ইতিমধ্যে শুনানি হৈ গৈছে আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে শুনানিটো আপোনালোকে গম পাইছে। NIS প্ৰাৰ্থীসকলক ইন ছাৰ্ভিচ এভিডেন্স ইউডাইজ কোড বা এটেণ্ডেন্স ৰেকৰ্ড এইখিনি জমা দিবলৈ DW ফালৰ পৰা কোৱা হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। তাৰপিছত তেওঁলোকে কেছ কৰিলে। বস্তুটো খুব দুখৰ বিষয় বন্ধুসকল, বহুত ডিলে হৈ আছে। মই এইটো তেওঁলোকৰ এগেইনষ্টতো ক'ব নাযাওঁ বা কাৰোবাৰ ছাপৰ্টতো কোৱা নাযাওঁ, যদি নিউট্ৰেলি কওঁ যিয়ে নহওক তেওঁলোকৰ নিজৰ পক্ষ থাকিব, বাট দ্য থিংছ আৰ গেটিং ডিলেইড। এইটো মানুহ ফ্ৰাষ্ট্ৰেট হৈ যাব। কেছৰ ওপৰি কেছ হৈ আছে বহু দিনৰ পৰা, আৰু আজি পুনৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কি হ'ল, গভৰ্ণমেণ্টে তেনেকৈ এফিডেভিট ফাইল কৰা নাই নিশ্চয়, গতিকে টাইম বিচাৰিলে আৰু নেক্সট 10 দিনৰ ভিতৰত আকৌ হিয়াৰিং হ'ব আফটাৰ 10 days বুলি কৈছে হাইকোৰ্টৰ ফালৰ পৰা। আৰু আজি কেছত আমি গম পাইছোঁ তেনেকৈ বিশেষ যুক্তি তৰ্ক তেনেকুৱা ধৰণৰটো নহ'ল, কিন্তু আইনজীৱী মানে এডভকেটছৰ ফালৰ পৰা এটি যুক্তি দাঙি ধৰা হ'ল যে যিখিনি ডকুমেণ্টছ বিচাৰিছে কিয় বিচাৰিছে, সেইখিনি ডাটা গভৰ্ণমেণ্টৰ ওচৰত থাকিব লাগে, সেনেকৈ বুলি এটি তেখেতে লজিক এটা দিছে। আৰু যি নহওক DWক 10 দিনৰ ভিতৰত বিস্তৃত এটি এফিডেভিট ফাইল কৰিব কোৱা হৈছে, গোটেইখিনি এনচাৰ দি। আৰু বহু কোৰ্ট কেছ, বহু অপেক্ষাৰ অন্তত আমাৰ যিখিনি 5550 ডকুমেণ্ট ভেৰিফিকেশ্যন ফাৰ্ষ্ট ছেকেণ্ড পৰ্যায় শেষ হৈছিলে, তো আকৌ এইখিনি কোৰ্ট কেছ আহিছে। ইয়াৰ পৰা কি হৈছে, বস্তুটো ডিলে হৈ গৈ আছে। এতিয়া যিহেতু 10 অক্টোবৰত মেৰিট লিষ্ট উলিয়াব লাগে, চৰকাৰে 10 অক্টোবৰত মেগা এপইণ্টমেণ্ট দিম বুলি কৈছে। আৰু ইয়াক আমি চৰকাৰকো দোষী লাভ নাই, তেওঁলোকৰ ফালৰ পৰা চেষ্টা কৰিছে বন্ধু বান্ধৱীসকল, তেওঁলোককো দোষী লাভ নাই। বাট দ্য থিংছ ডেট মাজত কিছুমান সমস্যা এইবিলাক আহিছে। সমস্যাবিলাকো আহিছে বুলি কাকো দুখ দিব নোৱাৰি, ছিষ্টেমেটিকলি যেনেকৈ কৰি আছে। কিন্তু ডিলে হোৱাটো, এই কোৰ্ট কেছ ডিলে হোৱাটো এইটো ফেক্ট, কিন্তু বহু ডিলে হৈ গৈছে, এইটো ক'ব নালাগে। গতিকে আৰু কি ক'ম বন্ধু বান্ধৱীসকল, এতিয়া আকৌ কি হৈছে, যেতিয়া কেছ হৈ যায় তাৰ কি হয়, প্ৰক্ৰিয়াবিলাক বহুত ডিলেই হৈ যায়। আমি প্ৰত্যেকবাৰ দেখিছোঁ 2023 মেটাৰ 2023, 24, 25 অলমষ্ট 3 বছৰ হ'ব যাব আৰু এতিয়া কেইদিনমান পাছত। গতিকে যিখিনি ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰি টেট পাছ কৰিলে বা কষ্ট কৰি DLED পাছ কৰিলে, কষ্ট কৰি তেওঁলোকে মাৰ্কছ অৰ্জন কৰিলে, চ' তেওঁলোকৰ কি হ'ব, তেওঁলোক ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব ডিলে হৈ গৈ থাকিলে। তথাপি তেওঁলোকক এটি কথা ক'ব বিচাৰোঁ, চাওক যিকোনো বস্তুৰ এটা চূড়ান্ত পৰ্যায় পায়গৈ, নিশ্চয় এবাৰ এটা ফাইনেল ৰিজাল্ট আহি যাব। আৰু যিও নহওক, মই আগত কোৱাৰ নিচিনা তেওঁলোকৰ সপক্ষে থাকিলেও বিপক্ষে থাকিলেও NISৰ তেওঁলোকক DW পাছত ইনক্লুড কৰিব পাৰে, তাত কোনো কথা নাই। আৰু DW এতিয়া মেৰিট লিষ্ট উলিয়াম বুলি নিশ্চয় প্ৰস্তুত হৈছে, ঠিক আছে। গতিকে চিন্তা কৰিবলগীয়া নাই, সকলোৰে ভাল হওক। থেংক ইউ।